স্বদেশ বাৰ্তা অসমলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ বিষয় হৈছে আমাৰ বিদ্যালয়ত দিয়া কিতাপবিলাকৰ ওপৰত। আমাৰ বিদ্যালয়ত প্ৰতি বছৰ যিবিলাক কিতাপ দিয়া হয়, সেই কিতাপখিনি চৰকাৰী বিদ্যালয় হওক বা প্ৰাইভেট বিদ্যালয়তে হওক, সেই বিদ্যালয়ত প্ৰতি বছৰ যিবিলাক কিতাপ দিয়ে, এই কিতাপবিলাকত এটা প্ৰব্লেম কি হয়, একেখনেই কিতাপ হয়, একেটাই চিলেবাছৰ কিতাপ হয়, একেখনেই কিতাপ হয়, প্ৰতি বছৰ কি হয় নতুন নতুনকৈ দিব লগা হয় সেইখনেই কিতাপ হয়। আৰু লগতে ইয়াৰ পৰা কি হয়, প্ৰাইভেট স্কুলত যদি দিয়ে প্ৰত্যেক বছৰ গাৰ্জেনে কিতাপখন কিনিব লগা হয়, তো তেওঁলোকৰ অৰ্থৰ এটা লোকচান হয়। আৰু চৰকাৰী স্কুলত কি হয়, হ'ব পাৰে চৰকাৰী স্কুলত ফ্ৰীকৈ দিছে কিতাপখন, কিন্তু সমস্যাটো কি আহিছে, প্ৰত্যেক বছৰ কিতাপখন দিয়াৰ পৰা কি হৈছে, আমাৰ দেশৰ বহুত গছ গছনি কাটিব লগা হৈছে। ইয়াৰ পৰা কি হৈছে, প্ৰকৃতিৰ প্ৰাকৃতিক সম্পদ মানে বহুত ক্ষতি হৈছে। কিন্তু আপুনি যদি দেখে আমেৰিকাৰ স্কুলবিলাকত কি কৰে, যেতিয়া কিতাপবিলাক দিয়াৰ পাছত এবছৰ পঢ়াৰ পাছত কি কৰে, চৰকাৰে সেই কিতাপবিলাক ল'ৰা ছোৱালীৰ পৰা আকৌ সংগ্ৰহ কৰি লয়। সংগ্ৰহ কৰি তেওঁলোকে কি কৰে, দ্বিতীয় বছৰৰ কাৰণে আকৌ ল'ৰা ছোৱালীক সেইখনেই কিতাপ পঢ়িবলৈ দিয়ে। তো সেইকাৰণে আমেৰিকাৰ নিচিনা যদি এখন উন্নত দেশত এই ব্যৱস্থাটো যদি আছে, তেতিয়াহ'লে আমাৰ ভাৰতত কিয় নাই? মানে এবাৰ প্ৰিণ্ট কৰাৰ পাছত হয় মানে দ্বিতীয় বছৰত আকৌ সেইখিনি কিতাপ বিতৰণৰ ব্যৱস্থা কৰিব লাগে। মই নিজেও মানে প্ৰেক্টিকেল পাইছোঁ। মই যেতিয়া প্ৰাথমিক পৰ্যায়ত পঢ়িছিলোঁ, সেই সময়ত আমাৰ দেশত এই ব্যৱস্থাটো সম্পূৰ্ণ আছিলে। সেই সময়ত আমি এখন কিতাপ পঢ়াৰ পাছত সেই কিতাপখন আমি জমা দিব লগা হৈছিলে, বা আমাৰ পৰা বেলেগ এজনে লৈ পিনেও সেইখন কিতাপ পঢ়িছিলে। এতিয়াও সেইটো চিষ্টেম আছে, কিন্তু গুৰুত্ব নিদিয়ে আকৌ সেইখিনি মানে যে ঘূৰাই দিব লাগে। তো এই ক্ষেত্ৰত চৰকাৰে এটা কঠোৰ ব্যৱস্থা ল'ব লাগে, আৰু যিখিনি কিতাপ স্কুল ফালৰ পৰা দিয়া হয় ল'ৰা ছোৱালীক, সেই কিতাপখিনি পুনৰ সংগ্ৰহ কৰাৰ ব্যৱস্থা এটা কৰিব লাগে। এইটো মানে শিক্ষকসকলো আৰু অভিভাৱকসকলো মানে সচেতন হ'ব লাগে। তো এই ব্যৱস্থাটো হ'লে কি হ'ব, প্ৰথমটো হৈ গ'ল আমাৰ যিখিনি গছ গছনি কাটিব লগা হৈছে কাগজ বনাবৰ কাৰণে, তেতিয়া কি হ'ব, একেখন কিতাপ যদি 5 বছৰ 10 বছৰলৈকে চলাব পৰা যায়, তেতিয়া গছ গছনি কটাটো কমি যাব, প্ৰকৃতিৰ কাৰণে লাভকাৰী হ'ব। প্ৰাকৃতিক সম্পদ বহুত মানে যিটো ক্ষতি হৈ আহিছে। আজি ইয়াৰ মাজতে এতিয়া মানে অকল আমাৰ কাগজ পত্ৰ উৎপাদনতে যে গছ গছনি কাটিছে সেইটো নহয়, আৰু আছে আমাৰ 4 লেন 6 লেন 8 লেন এইবিলাক যে বনাই আছে, এইবিলাক মানে বহুত মানে আমাৰ গছ গছনি ক্ষতি কৰিছে। এইবিলাক মানে ৰাস্তা নিৰ্মাণটো আমাক লাগেই। আমাৰ দেশ এখন কেনেকুৱা উন্নত হ'ব যদি ৰাস্তাৰ বিকাশ নহয় বা নহয়। কিন্তু সেইবুলি একদম মানে চকু মুদি আৰু ধুমাধুম একফালৰ পৰা গছ গছনি কাটি একদম মানে খাস্তাং কৰাৰ নিচিনা হৈ গৈছে। এতিয়া ইয়াৰ আগতে অলপ মানে গছ লগাইছিলে পঞ্চায়তৰ ফালৰ পৰা, মানে গছ ধুমাধুম লগালে একদম ভাল ভাল গছ, তাৰপিছত সেই গছখিনি আকৌ নষ্ট কৰি দিয়া হ'ল। নষ্ট কৰি আকৌ নতুন 4 লেনৰ নামত 6 লেনৰ নামত এতিয়া ধুমাধুম গছ কাটিছে। এই ক্ষেত্ৰত এষাৰ কথা ক'ম, যিখিনি গছ পুলি চৰকাৰে ৰাস্তাৰ কাষে কাষে লগায়, তো এই ক্ষেত্ৰত মই চৰকাৰকতো এটাই অনুৰোধ কৰিম, যাতে এই গছ পুলিবিলাক ৰাস্তাৰ কাষে কাষে নলগাই পিনে ওচৰতে, সেই ৰাস্তাৰ ওচৰত মানুহৰ ঘৰে ঘৰে দিয়ক। তেতিয়া সেই ঘৰৰ মানুহজনে সেই গছটোৰ সুৰক্ষা কৰিব, আৰু মানে ভৱিষ্যতেও কি হ'ব, সেই গছটো কাটিব লগা অৱস্থাত নাযাব যদি মানুহৰ ঘৰে ঘৰে লগাই দিয়ে। ৰাস্তাটো লাগে, ৰাস্তাটো আমাক মানে আৰু ৰাস্তাটো যদি লগাই প্লেনিং কৰি লগাব লাগে, যাতে অহা ভৱিষ্যতে যাতে এইটো কাটিব লগা নহওক, সেইটো প্লেনিঙত লগাব লাগে। যেনেকৈ 4 লেনবিলাকত আজিকালি কি কৈছে, ৰাস্তাৰ মাজত মানে এটা জোগাত থৈ দিছে গছ লগাবৰ কাৰণে, তো সেনেকুৱা ব্যৱস্থা কৰি গছ লগোৱাৰ ব্যৱস্থা কৰিব পাৰে, ফুল লগোৱাৰ ব্যৱস্থা কৰিব পাৰে। তো ঠিক সেইদৰে শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰতো আকৌ পুনৰ এইটোৱে ক'ম যে আমাৰ দেশতো এনেকুৱা এটা ব্যৱস্থা কৰিব লাগে, যিটো ব্যৱস্থাৰ মাধ্যমে ঘূৰাই দিয়া ছিষ্টেমটো এইটো কাৰণে আনিব লাগে, ইয়াত কি হ'ব, ল'ৰা ছোৱালীও সচেতন হ'ব, ল'ৰা ছোৱালীও দেখিব যে অহা বছৰ যিহেতু মই কিতাপখন ঘূৰাই দিব লাগিব, তো তেওঁলোকেও কি কৰিব, ল'ৰা ছোৱালীক সচেতন এইটো কাৰণে থাকিব, তেওঁলোকে যাতে কিতাপখন ফাটি নাযাওক, বেয়া হৈ নাযাওক, তেওঁলোকে পৰিপাটিকৈ ৰাখিব, সেই ক্ষেত্ৰত তেওঁলোকেও সচেতন। অভিভাৱকসকলেও যেতিয়া মানে অভিভাৱকৰ সভা সমিতি হয়, তেতিয়া শিক্ষকসকলে সেই কথাখিনি মানে প্ৰকাশ কৰিব লাগে যে মানে এই কিতাপ পত্ৰবিলাক ভালকৈ ৰাখে। এই ক্ষেত্ৰত কি হৈছে, অকল প্ৰকৃতি বাচিব যে সেইটো নহয়, চৰকাৰৰো শিক্ষা বিভাগৰ ওপৰত কোটি কোটি টকা বাচি যাব, সেইখিনি পইচা দি অন্যান্য উন্নয়নমূলক কাম কৰিব পাৰিব। লগতে প্ৰাইভেট স্কুলৰ ক্ষেত্ৰতো যদি ছেম কৰা হয়, তো কি হ'ব, প্ৰাইভেট স্কুলতো কেৰুণ আছে, বহুত দুনিয়াৰ কিতাপ জাপি দিয়ে, সৰু এটা বাচ্চাক মানে সৰু এটা নাৰ্চাৰী মানে ইমান কিতাপ দিয়ে। এইটো তেওঁলোকৰ এটা মানে বেয়া আছেই।
যে সৰু হেৰি নাৰ্চাৰী স্কুলৰ মানে শিশুক হয় হয় ইমান যদি এগাল কিতাপ তাক মানে দি দিয়া হয় সি মানে কোনোমতে আৰু যায় আৰু স্কুললৈ হয় 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 যায় আৰু হেৰি কৰে গতিকে এইখিনিৰ পৰা অলপ মানে অলপ সচেতন হ'ব লাগে হয় যে যিমান তাৰ হেৰি আছে যিমান কেপাচিটি আছে হয় সেইমতে তাক কিতাপ দিব লাগে অৱশ্যে আমাৰ এই চৰকাৰী স্কুলবিলাকত ঠিকে আছে এতিয়া সিমান কিতাপ এটা জাপি দিয়া হোৱা নাই কিন্তু প্ৰাইভেট স্কুলত বহুত কিতাপ জাপি দিয়া হয় তো প্ৰাইভেট স্কুলত কি হয় এতিয়া যদি আপোনালোকে প্ৰাইভেট স্কুলৰ ক্ষেত্ৰত যদি জাপানত দেখে বা অন্যান্য দেশত দেখে সেইবিলাক দেশত কি কৰিছে মানে প্ৰথমতে হৈ গ'ল ল'ৰা ছোৱালীক ইমান কিতাপৰ বোজা জাপি নিদিয়ে কম বয়সত তেওঁলোকে 5 বছৰৰ পিছতহে ল'ৰা ছোৱালীক এডমিশ্যন লয় কাৰণ তেওঁলোকে এটা ভাবে যে কম বয়সত ল'ৰা ছোৱালীক যদি বেছিকৈ প্ৰেছাৰ দিয়া হয় ব্ৰেইনত বেয়া প্ৰভাৱ পৰিব তেওঁলোকৰ দেশত যেতিয়া ল'ৰা ছোৱালীক এডমিশ্যন কৰে তাৰ প্ৰায় 3-4 বছৰলৈকে 3-4টা ক্লাছলৈকে তেওঁলোকে কি কৰে পৰীক্ষা ছিষ্টেমটো নকৰে তেওঁলোকে এটা অধ্যয়ন কৰি পাইছে যে পৰীক্ষা ব্যৱস্থাটোৰ পৰা ল'ৰা ছোৱালীৰ ওপৰত বেয়া প্ৰভাৱ পৰে তো সেইটো কাৰণে তাত পৰীক্ষা ব্যৱস্থাটো ল'ৰা ছোৱালী অলপ ডাঙৰ হোৱাৰ পাছতহে কৰে প্ৰথম 3-4 বছৰ পৰীক্ষা ছিষ্টেমটো নকৰে ঠিক এদৰে আমাৰ দেশতো এনেকৈ ভাল ছিষ্টেমবিলাক বনাব লাগে লগতে প্ৰাইভেট স্কুলত যিটো অলপ আগত কৈছিলোঁ যে যিখিনি কিতাপ দিয়ে সেই কিতাপবিলাক গাৰ্জেনৰ পৰা কি কৰিব লাগে প্ৰত্যেক বছৰ বৰ্তমান কি হৈ আছে গাৰ্জেনৰ পৰা প্ৰত্যেক বছৰ মানে কিতাপ দিয়ে আৰু পইচাখিনি লয় তো সেই ছিষ্টেমটো যদি অলপ চেঞ্জ কৰি দিয়া হয় ল'ৰা ছোৱালীৰ পৰা পুনৰ যদি লোৱাৰ পাছত যদি সেইখিনি কিতাপ নেক্সট বেটছৰ ল'ৰা ছোৱালীক যদি আকৌ নতুন যিখিনি লগাব সেইখিনিক আকৌ দিয়া হয় তেতিয়া কি হ'ব গাৰ্জেনৰো পইচা বাচিলে প্ৰকৃতিও সুৰক্ষিত হ'ল আৰু ল'ৰা ছোৱালীও কিতাপখন মানে ধুনীয়াকৈ থোৱাৰ ক্ষেত্ৰত সচেতন হ'ল এজন উচ্চ শিক্ষিত ব্যক্তি সি কি দুৰ্নীতি নকৰে দুৰ্নীতি নকৰে ডক্টৰে ডিগ্ৰীবিলাকে আজিকালি মানে দুৰ্নীতি কৰি আছে হেৰি কৰি আছে ইমান উচ্চ শিক্ষিত মানুহবিলাকে যিটো মানৱ সম্পদ সৃষ্টি হ'ব লাগিছিলে দেশত তেনেকুৱা আমি মানে বহুত কম দেখি পাইছোঁ আজি গৈছে কিছুমান বিদেশত গৈছে হেৰি তাত মানে উচ্চ ডিগ্ৰী লৈ আহিছে কিন্তু দেশৰ কাৰণে বা নিজৰ সমাজৰ কাৰণে যিখিনি তেওঁলোকৰ অৱদান থাকিব লাগিছিল সেইখিনি বহুত অভাৱ পৰিলক্ষিত হৈছে আমাৰ উচ্চ শিক্ষিত যি মানে ব্যক্তিসকলৰ পৰা আমি তেনেকুৱা উচ্চ শিক্ষিত ডিগ্ৰীধাৰী মানুহৰ পৰা আমি তেনেকুৱা এটা অৱদান আমি হেৰি বহু কম পাইছোঁ আৰু এটা কথা এই ক্ষেত্ৰত আমি যেতিয়া ল'ৰা ছোৱালীক পঢ়া শুনা কৰোঁ তেওঁলোকে উচ্চ শিক্ষা লৈ পিনে বিদেশত চাকৰি কৰিবলৈ গৈছিলে একচুৱেলি কি হয় আমি যিখন দেশত থাকি পিনে ডাঙৰ হৈছোঁ যিখন দেশৰ আমি অন্ন খাইছোঁ যিখন দেশৰ অন্নৰ পৰা আমাৰ শৰীৰত তেজ হৈছে বল শক্তি আহিছে আমি ডাঙৰ হৈছোঁ সেইখন দেশৰ আমি বহুত ডাঙৰ এটা ঋণী হৈ থাকোঁ সেইটো কাৰণে চেষ্টা কৰিব লাগে যে এই ঋণটো কেনেকৈ আমি শিক্ষিত হৈ নিজৰ মাতৃভাষা মানে মাতৃভূমিক কেনেকুৱা মানে হেৰি কৰিব পাৰি হয় আমি পঢ়া শুনা কৰি শিক্ষিত হৈ কিবা এটা ভাল কাম যাতে এইখন দেশতে থাকি কেনেকৈ কৰি এই ঋণখিনি কেনেকৈ পৰিশোধ কৰিব পাৰোঁ সেইটো আমি চেষ্টা ৰাখিব লাগে তেতিয়া কি হ'ব আমাৰ ঋণো পৰিশোধ হ'ব আৰু দেশৰো উন্নতি হ'ব নহ'লে যদি আমি নিজৰ দেশৰ কাৰণে যদি নকৰোঁ আৰু বেলেগ এখন দেশত গৈ তাতে ছেটিং হৈ যায় আজিকালিতো সেইটোৱে চলি আছে সেইটোৰ পৰা কি হৈছে নিজৰ দেশৰ লগত অন্যায় কৰাও হয় এটা দৃষ্টিত চালে মানৱ সম্পদ ক'ৰ পৰা সৃষ্টি হ'ব আমাৰ এতিয়া ডাক্তৰ পঢ়িব ডাক্তৰ এজন ভাল ডাক্তৰ হেৰি যিজন মানে সমাজৰ কাৰণে হেৰি তেনেকুৱা ডাক্তৰ যদি হেৰি হ'লেও সি লাষ্টত গৈ পাছত মানে বিদেশত গৈ হেৰি কৰে আমি আমাৰ দেশত এনেকৈ এটা পৰিৱেশ সৃষ্টি কৰিব লাগে আমি বিদেশত যাব নালাগে বিদেশৰ মানুহ যাতে পঢ়িবলৈ আমাৰ ইয়াত আহক বিদেশৰ মানুহে চাকৰি কৰিবলৈ যাতে আমাৰ ইয়াত আহক সেনেকুৱা এটা আমাৰ ব্যৱস্থা বনাব লাগে সেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব লাগে